हेलो बंधु बान्धवीসকল মই আলপনা বৰুৱা স্বাগতম সকলোলৈ মই গধূলি আহাৰ প্ৰস্তুত কৰি এয়া গ্ৰহণ কৰিবলৈ লৈছো আপোনালোকে অনুৰোধ কৰি আছে মোৰ ভাল লাগিছে কিদৰে মই যেহেতু ডায়াবেটিস ৰিভাৰ্স কৰিছো কিদৰে মই আহাৰ খাও আৰু যেতিয়া মই ডায়াবেটিস ৰিভাৰ্স কৰিছিলো কাক তেনেকুৱাকে লাগে এতিয়া যেহেতু প্লেটফৰ্ম এটা পাইছো আপোনালোকক আগ্ৰহ প্ৰকাশ কৰিছে হেতু কাৰণে ভাল লাগিছে মোৰ যথেষ্ট এতিয়া মই গধূলি আহাৰ কিদৰে প্ৰস্তুত কৰিছো আপোনালোকক দেখাও যেহেতু আপোনালোকে আপডেট দি থাকিব কৈছে আৰু আপোনালোকৰ সুবিধা হওক তাৰ বাবে এয়া কৰিছো এয়া প্ৰথমতে মই লৈছো মই আপোনালোকক দেখাইছো মোৰ থালিখন এখন একেবাৰে সিম্পল থালি হয় ইয়াত মই লৈছো মগু দাইল লৈছো এয়া মগু দাইল লৈছো মই তাৰ পিছত দাইল যিকোনো দাইল খাব পাৰে আপোনালোকে মগু দাইল বুলিয়ে নহয় দাইল খাব পাৰে বহুত বেছি মাত্ৰাত খাব নালাগে সবতে কাৰ্বোহাইড্ৰেট অলপকৈ হলো সবতে থাকে সকলোতে কাৰ্বোহাইড্ৰেট থাকে কেৱল ভাত আৰু ৰুটিতে যে কাৰ্বোহাইড্ৰেট থাকে তেনেকুৱা নহয় সকলো খাদ্যতে কাৰ্বোহাইড্ৰেট থাকে প্ৰটিনক বাদ দি বাকি শাক-পাচলিটো থাকে কিন্তু ল কাৰ্বোহাইড্ৰেট হয় হেবিলাক অলপ কমটি আছে এইবিলাক দাইলটো হৰকৈ খাব নালাগে তথাপি ইমানটো ললে হৈ যাব আৰু এতিয়া মই লৈছো দাইল ললো আৰু বেগেনা ফ্ৰাই এয়া বেগেনা ফ্ৰাই লৈছো কেপিছমান বেগেনা ফ্ৰাই লৈছো আৰু এয়া ৰুটি এয়া লৈছো মই বুট ভাজি আৰু ৰুটিটো আপোনালোকক জানে মই কি আটাই ৰুটি প্ৰস্তুত কৰি লওঁ যেহেতু আপোনালোকক দেখাই আছো ভিডিওবিলাক সম্পূৰ্ণকৈ চালে আপোনালোকে নিশ্চয় গম পাব মই কিদৰে আটা প্ৰস্তুত কৰি ৰুটি প্ৰস্তুত কৰো আটা কিদৰে প্ৰস্তুত কৰো আৰু ৰুটি কিদৰে প্ৰস্তুত কৰো মই দুবিধ আটা লগাই এয়া আটা প্ৰস্তুত কৰি লওঁ আৰু তাৰ পৰা মই ৰুটি প্ৰস্তুত কৰো দুবিধ আটা মানে এবিধ আপোনালোকক কৈ আছো ল কাৰ্বোহাইড্ৰেট আটা অনলাইনত পোৱা যায় আৰু ইটো হল সয়াবিন আটা মই মিক্সিত গুৰি কৰি আনো বজাৰ মেচিনতো গুৰি কৰি আনোগে তাৰ পিছতে মই দুইটা 50-50% মিলাই লৈ এয়া মই আটা 100 গ্ৰামে লওঁ দুইটা মিলাই পেলাই মই 100 গ্ৰাম আটা লৈ পেলাই হে ৰুটি প্ৰস্তুত কৰো বেছিকৈ নলওঁ তাতকৈ বেছিকৈ লব নালাগে এই দুখন ৰুটি হৈ যায় ধুনিয়াকে এয়া প্ৰটিন আছে অতি সোনকালে হজম নহয় আৰু লৈছো মই প্ৰটিন বুলি কোৱাৰ লগে লগে এয়া মাছ আহি গল মোৰ 2 পিস মাছ লৈছো মই এয়া প্ৰটিন জিৰো কাৰ্বোহাইড্ৰেট হয় মাছ মাংস কণী আদি জিৰো কাৰ্বোহাইড্ৰেট হয় বহুতে ভাবে ওয়েট লস জাৰ্নিত বা ডায়াবেটিস ৰিভাৰ্স বহুতে ভাবে ওয়েট লসৰ কথা কৈছো ওয়েট লসত কি হল বহুতে কয় জানে ই মাছ মাংস খায় কাৰণে ই বেছি শকত হেতু কথা নহয় মাছ মাংস খোৱাৰ কাৰণে কোনো মানুহে শকত নহয় ই মাছ মাংস প্ৰটিন এয়া কি হল আপোনাৰ মাংসপেশী গঠনতহে সহায় কৰে যেতিয়া আমি মাছ মাংস খাওঁ অলপ জুতিটো বেছিকৈ লাগে নহয় নে তেতিয়া আমি ভাত অলপ হৰকৈ খাই দিও তেতিয়াহে আমি শকত হওঁ তাৰনে আমাৰ চৰ্বি বাঢ়ে এই মাছ মাংস আমাক চৰ্বি নবহায় মাংসপেশী গঠনতহে সহায় কৰে ইয়াকে কলো আপোনালোকক আৰু বিশেষ নাই মই ইমানেই আপোনালোকক দেখালো মই আপডেট দিব কৈছিল আপোনালোকে মই কিদৰে খাদ্য আপুনি গ্ৰহণ কৰে ৰাতিপুৱা গধূলি বা দুপৰীয়া হে আপোনালোকক দেখালো মই আজি আৰু আপোনালোকে যেতিয়া খাদ্য গ্ৰহণ কৰে সোনকালে লব গধূলি সময়তে আপোনালোকে পাৰিলে 6টা বজাৰ পৰা 7:30 8টা বজাৰ ভিতৰতে আপোনালোকে খাদ্য গ্ৰহণে কৰিব আজিকালিতো বেছিভাগ মানুহে 9টা 10টা 11টা 11:30 তেনেকুৱা সময়ত খায় কিন্তু হেতু কথা নহয় আমি 6টা বজাতে খাদ্য গ্ৰহণ কৰিব পাৰিলে আৰুই ভাল 6টা বজাৰ পৰা আমি 7টা বজাৰ ভিতৰত খাদ্য গ্ৰহণ কৰিব লাগে তাৰ পিছত আপুনি বিন্দাস কি কৰি থাকক তেনেদৰে হেতু কাৰণে কৈছো আপোনালোকে খাদ্য গ্ৰহণ সোনকালে কৰক যিমান পাৰে গধূলি সময়ত পাৰিলে কৰক অতি সোনকালে গধূলিতে আপুনি কৰিবলৈ চেষ্টা কৰক আপোনালোকে যদি ডায়াবেটিস ৰিভাৰ্স কৰিব বিচাৰিছে বা ওয়েট লস কৰিব বিচাৰিছে সেই সকলক কৈছো আৰু মই এখিনতে কওঁ টাইপ 2 ডায়াবেটিক হে ৰিভাৰ্সিবল টাইপ 1 ডায়াবেটিক ৰিভাৰ্সিবল নহয় কিন্তু এনেদৰে খাদ্য যদি টাইপ 1 ডায়াবেটিকে পেশেন্টে লয় তেতিয়া তেওঁলোকৰ ইনসুলিনৰ মাত্ৰা নিশ্চয় কমিব ধন্যবাদ আজিলৈ আহিছো